অৱশেষত ঐতিহাসিক ধুমফুকন মৈদামৰ মাটি আৰু পানী তোলা বৰপুখুৰীৰ পাৰৰ মাটি বেদখল মুক্ত কৰাৰ প্ৰচেষ্টা প্ৰশাসনৰ। মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ দ্বাৰা জোখ মাখ কৰি উলিয়ালে বেদখল হোৱা মাটি। ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি গাঁও পঞ্চায়তৰ পানীতোলা গাঁৱত অৱস্থিত ঐতিহাসিক ধুমফুকন মৈদাম আৰু ঐতিহাসিক পুখুৰীটোৰ পাৰত চলিছিল খনন কাৰ্য। বেদখলকাৰী কবলত পৰিছিল ঐতিহাসিক সংৰক্ষিত ভূমি। সংৰক্ষণৰ দাবী জনাই মৰাণ ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছিল টাই আহোম যুৱ পৰিষদে। অৱশেষত ধুমফুকনৰ মৈদামৰ পাৰত মৰাণ ৰাজচক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী, টাইপা কেন্দ্ৰীয় সমিতি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মৰাণ ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে পানী তোলা বৰপুখুৰীৰ মাটি আৰু ধুমফুকন মৈদামৰ মাটি জৰীপ কৰি উলিয়াই সীমাৰ খুঁটি পুতি দিয়ে। হয়, আজি আমি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগতে মৰাণ মহকুমা সমিতি, মৰাণ আঞ্চলিক সমিতি, গছপ্ৰিয়া সমিতি বহুকেইজন বিষয়ববীয়াই আমি ঐতিহাসিক পানী তোলা বৰপুখুৰীত তালৈ আহোঁ আৰু ইয়াত আমি যোৱা 26 জানুৱাৰী তাৰিখেও আমি আহিছিলোঁ। বিভিন্ন ৰাইজৰ অভিযোগ আছিল ইয়াত এই ধুমফুকনৰ মৈদাম আৰু বৰপুখুৰী নামত প্ৰায় 18 বিঘাতকৈ অধিক মাটি আছিল, কিন্তু কিছু ব্যক্তিয়ে এই মাটিখিনি বেদখল কৰি ৰাখিছে। আমি আজি মৰাণ ৰাজচক্ৰৰ লাট মণ্ডল, ৰাণা বৰুৱাক আমি ইয়ালৈ নিমন্ত্ৰণ জনাওঁ SDC বাইদেউৰ লগত আলোচনা মৰ্মে, আৰু আমি যেতিয়া মাটিবোৰ জোখ মাখ কৰোঁ প্ৰায় 4 বিঘাতকৈ অধিক মাটি ইয়াত ওলাইছে। এতিয়া আচল কথাটো হ'ল এই মাটিখিনি যিসকল ব্যক্তিয়ে 18 বিঘাকৈ মাটি যিসকল ব্যক্তিয়ে তেওঁলোকে বেদখল কৰি ৰাখিছে, আমি টাই আহোম যুৱ পৰিষদৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ তেওঁলোকে এই মাটিসমূহ বেদখল মুক্ত কৰি দিব লাগে। যদি বেদখল মুক্ত নকৰে আমি কিন্তু আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাবলৈ আমি বাধ্য হ'ম। আৰু লগতে এটা কথা ক'ব লাগিব, আমাৰ যি মৈদাম আছে এই মৈদামকেইটাও কিন্তু তেওঁলোকে মাটি কাটি মৈদামকেইটা ক্ৰমান্বয়ে নিশেষ কৰাৰ এটা চেষ্টা চলাইছে। আমি এই আপাহতে আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা আমাৰ যি টাই আহোম উন্নয়ন পৰিষদ আছে, আমি উন্নয়ন পৰিষদকো আহ্বান জনাইছোঁ আপোনালোকে ইয়ালৈ আহক, আহি পানি এই যি মৈদাম আছে এই মৈদাম স্থলীকেইটা সংৰক্ষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই আপাহতে আমি এটা অনুৰোধ জনাইছোঁ, যি 18 বিঘাকৈ মাটি আছে সেই মাটিখিনি অতি সোনকালে বেদখল মুক্ত কৰিবৰ কাৰণে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। আজি সন্মানীয় টাই আহোম যুৱ পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল, আজি আমাৰ পানীতোলা পুখুৰী আৰু ডিমুকিনা চাংমাই গাঁৱৰ মাজত যি ধুমফুকন মৈদাম দুটা আছিলে আৰু যি পুখুৰী আছিলে সকলো মাটি জোখমাখ কৰা হ'ল। মেপৰ মতে ইয়াত প্ৰায় 4 বিঘা ওচৰা-ওচৰি আছিল। আজি জোখমাখ আমি মণ্ডল, আমাৰ ৰাণা বৰুৱা মণ্ডল আৰু সকলো লগ লাগি আমি জোখমাখ কৰাৰ পাছত আমি প্ৰায় 4.5 বিঘামান মাটি ইয়াত পুখুৰীটোৰ কাৰণে ওলালে আৰু মৈদামকেইটাৰ কাৰণে প্ৰায় 10 লোচা মাটি কটা আছিলে। আমি এতিয়া সঠিকভাৱে গোটেই আমাৰ উদীয়মান যুৱকসকল আৰু মণ্ডল সকলো স্থানীয় ৰাইজ সকলো লগ লাগি জোখমাখ কৰিলোঁ। তেতিয়া আমাৰ প্ৰায় ইয়াত 3 কঠা 10 লোচা মাটি আমাৰ মৈদামকেইটাৰ কাৰণে জোখমাখত ওলালে। এতিয়া আমি এই মৈদামকেইটা ভৱিষ্যত সংৰক্ষণৰ কাৰণে আজি স্থানীয় ৰাইজসকলক তাৰ বাউণ্ডেৰী খুঁটি মাৰি দিয়া হৈছে। ইয়াত এটা পকা খুঁটি নিৰ্মাণ কৰি দিবলৈ তেখেতলোকক অনুৰোধ জনাইছোঁ আৰু ভৱিষ্যতে আমাৰ এই গাঁওখনৰ উন্নতি আৰু কামনা কৰিছোঁ আৰু সকলো সহযোগিতা কামনা কৰি বৰ্তমান মই ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ।